মানে মই ইতিহাসটো খুচৰিব নোখোজো কাৰণ ইতিহাসটো খুচৰিলে কাৰ গাত দুখ পৰিব আপোনালোকে সকলোৱে জানে কোনে এলায়েন্স ভাগিছে সকলোৱে জানে গতিকে মই ইতিহাসটো খুচৰিব নোখোজো এতিয়া আমাক লাগে নতুন ইতিবাচক কথা তেওঁলোকৰ নেতৃত্ব সলনি হৈছে এটা সমূহীয়া নেতৃত্বক কাম ভাগ বতৰা কৰি দিয়া আমি দেখিবলৈ পাইছো এআইচিচিয়ে সিৰিয়াসলি কথাটো লোৱা বুলি অনুভৱ কৰিছো গতিকে এতিয়া আমি অপেক্ষাৰত যে মিত্ৰতা সম্পৰ্কে আমাক সুস্থ কথা ভাল কথা ইতিবাচক কথা লাগে এতিয়া যদি কোনোবাই বেকাবেকি কথা কয় তেতিয়াহ'লে আমি সন্দেহ কৰিবলৈ বাধ্য হ'ম কংগ্ৰেছ নিজে এটা কৈছে যে শক্তিশালী এটা দল ৭২ বছৰ শাসনত আছিল গতিকে ক'ৰবাত মিত্ৰতা নোহোৱাকেও কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা এটা নাই জানো কংগ্ৰেছে মানে মই মানে কংগ্ৰেছ সম্পৰ্কে আজিৰ দিনটোত বেলেগ ক্ৰিটিকেল কথা ক'ব খোজা নাই হা এইটো আমাৰ দলৰ এটা নীতিগত স্থিতি অসমৰ মানুহে আমি যেতিয়া কংগ্ৰেছ দলে অলপ তেতিয়া খেলিমেলি কৰি আছিলে তেতিয়া আমি কৈছিলোঁ কিবা কিবি কথা ক্ৰিটিকেল কথা কৈছিলোঁ সমালোচনাত্মক বক্তব্য দাঙি ধৰিছিলোঁ যেতিয়া তেওঁলোকে উল্টা পুল্টা কথা কৈ আছিলে কিন্তু এতিয়া সমূহীয়া নেতৃত্ব এটাক এআইচিচিয়ে দায়িত্ব দি পঠিয়াইছে এতিয়া আমি আৰু খেলিমেলি লগোৱা কোনোবা কথা ক'ব বুলি নাভাবোঁ ডেডলাইনটো কি মানে ডেডলাইনটো চেডলাইন চব উঠাই দিলোঁ এতিয়া যিহেতু নতুন নেতৃত্ব আহিছে যিহেতু সমূহীয়া নেতৃত্ব দিছে সেই সমূহীয়া নেতৃত্বটোক আমিতো সময় দিব লাগিব অলপ ৩০ তাৰিখলৈকে যে ৰৈ আছিলোঁ মে' মাহটো ৰৈ আছিলোঁ কিন্তু এতিয়া যিহেতু সমূহীয়া নেতৃত্ব আহিছে তেওঁলোকে ভাবি লওক কথা পাতি লওক কিন্তু তাৰ আগত চুইপিং কমেণ্ট কৰি তাৰ আগত আকস্মিক আৰু অদৰকাৰী কথা কৈ মিত্ৰতাটোত যাতে ঘাঁ নলগায় মিত্ৰতাটোত যাতে আঘাত নকৰে মিত্ৰতাটোক যাতে লোকচান নকৰে তাৰ কাৰণে মই প্ৰত্যেকজন নেতাৰ প্ৰতি আহ্বান জনাইছোঁ আৰু কোনোবাই বেকা কথা ক'লে আমি গম পাম যে চৰকাৰৰ পক্ষত তেওঁলোকে